মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি আমি আলোচনা কৰিম 42 ৰ পৰা কোৱেশ্চন নম্বৰ 142 কি কৈছে তোমালোকে চাব পাৰিছা তলত দিয়া প্ৰশ্নৰ কোনটো উত্তৰ চিত্ৰই প্ৰশ্ন চিত্ৰটো পূৰ্ণ কৰিব তাৰ মানে তোমালোকক এনেকা এটা দিছে ইয়াত খালি ৰাখিছে খালিটো তোমালোকক পূৰ্ণ কৰিব লাগে পূৰ্ণ কৰিব হলে তো নিশ্চয় তোমালোকক এনেকা এইটো কমপ্লিট হ'ব লাগিব আৰু লগতে এইটো দাগ হ'ব লাগিব ইয়াত তেন্তে নিশ্চয় তোমালোকৰ ক্ৰছ থাকিব ক্ৰছ আৰু ইয়াত চাইছে ক্ৰছ ইয়াতো ক্ৰছ তেনে নিশ্চয় আমাৰ ইয়াতো ক্ৰছ হ'ব এই দুটা লক্ষ্য কৰিলে যথেষ্ট তেন্তে তাৰ মানে তোমালোকৰ চাব পাৰিছে ইয়াতো ক্ৰছ আছে ইয়াতো ক্ৰছ আছে তেনেহলে আমাৰ ৰাইট আনসাৰ কোনটো হ'ব নিশ্চয় এইটোই হ'ব ফাইন তেনে অপচন 1 টো কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন লৈ গৈছো 43 143 48 28 80 to 44 ইয়াৰ পিছৰ সংখ্যাটো কি হ'ব আমাক উলিয়াব লাগে আচ্ছা এইটো তোমালোকে চাব পাৰিছা ফাৰ্স্ট 4828 আছে নহয় মই তোমালোকক বুজাই দিছো ৰবা ফাৰ্স্ট আছিল তোমালোকৰ 4 তাৰ পিছত 8 তাৰ পিছত 28 তাৰ পিছত হৈছে তোমালোকৰ 80 এইটো তোমালোকে এনেকৈ কৰিব পাৰা 3 to the power 1 plus 1 4 তাৰ পিছত 3 square 9 হ'ব 9 minus 1 8 8 হ'ব 3 to the power 4 plus 1 হ'ব এবাৰ 28 3 to the 4 কে 3 কিউব মানে তাৰ পিছত হ'ব তোমালোকৰ 3 to the power 4 minus 1 3 to the power 4 কিমান হ'ব 80 81 minus 1 কিমান হ'ব নিশ্চয় তোমালোকৰ হৈ যাব 80 তাৰ পিছৰ সংখ্যাটো কি আছিল ৰবা চাই দিছো তাৰপিছত 244 হ'ব তাৰমানে 3 to the power 5 হ'ব 244 ইয়াৰ ক্ষেত্ৰত হ'ব তোমালোকৰ 3 to the power 5 এবাৰ হ'ব প্লাস 1 তেনেহলে আমাৰ নেক্সট সংখ্যাটো হ'ব 3 to the power 6 plus 1 তেনেহলে 3 to the power 6 হলে কিমান হয় প্লাস 1 যেটো আছে এটা minus 1 হ'ব minus 1 3 to the power 6 বলতে তোমালোকৰ 9 into 9 into 9 হ'ব না কিয় আচ্ছা ঠিক আছে minus 1 এইটো তোমালোকে চাবা 9 9 are 81 into 9 minus 1 9 1 are 9 তেনেহলে 72 minus 1 কিমান হ'ব 7 to 8 7 to 8 অপচনত আছে নে সোৱা যাকচোন বাৰু 7 to 8 এই 4 নম্বৰ অপচনত আছে চাইছা এটা হ'ব তোমালোকৰ আনসাৰ নেক্সট কৈছে কি তোমালোকৰ তলত দিয়া শ্ৰেণীটোৰ পৰৱৰ্তী সংখ্যা কি হ'ব বুলি কৈছে 15 এইটো বোধহয় অলপ সহজ হ'ব যেন পাইছো ৰবা 1 ৰ পৰা 2 হৈছে 2 ৰ পৰা 3 3 ৰ পৰা কিমান হৈছে ৰবা অলপ এটো তোমাৰ ঠিক আছিল 1 ৰ পৰা 2 হৈছে 2 ৰ পৰা 3 হৈছে 3 ৰ পৰা 3 তাকো সেম থাকিল তাৰ পিছত কি হ'ব লাগিব নিশ্চয় 4 হ'ব লাগিব এতিয়া তোমালোকে তলফালটো চোৱা 5 ৰ পৰা 3 হৈছে 3 ৰ পৰা 1 হৈছে 1 ৰ পৰা 9 হৈছে এতিয়া তোমালোকে 9 ৰ পৰা ৰিডিউস কৰাটো 7 হ'ব তানে 4 7 এইটো হ'ব তোমালোকৰ ৰাইট অপচন নেক্সট কোৱেশ্চনটো কি আছে আৰু সৰু কৰিছো ৰবা
যদি এটা সাংকেতিক ভাষাত মাদ্ৰাছক NBESBT হিচাপে লিখা হয় তেন্তে সেই একেটা ভাষাত বম্বেক কি হিচাপে লিখা হ'ব মাদ্ৰাছক লিখা হৈছে NBESBT ৰবা মই লিখিছো আগত মাদ্ৰাছ MADRAS মাদ্ৰাছক লিখা হৈছে কি হিচাপে NB আৰু কি আছিল ৰবা NBESBT ESBT ফাইন এটা যদি এনেকা হয় তেন্তে মুম্বাই না বম্বে বম্বে কি হ'ব আচ্ছা মাদ্ৰাছ তাৰ মানে কি হ'ল তোমালোকৰ এমৰ জাগাত এন তেন্তে বম্বে আচ্ছা তাৰপিছত এৰ জাগাত বি তাৰপিছত ডিৰ জাগাত ই হয়নে তাৰপিছত তোমালোকৰ আৰৰ জাগাত আছে এস তেন্তে এৰ জাগাত আকৌ কি বি এৰ জাগাত বি ঠিকই আছে এছৰ জাগাত আছে টি তেন্তে বম্বে BOMBAY এটা বম্বে আছে নহয় বম্বে কি 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 হিচাপে লিখা হ'ব দেখাই দিছো ৰবা মানে এমৰ জাগাত এন আৰু বিৰ জাগাত কিবা আছে না বিৰ জাগাত আছে তোমালোকৰ এ বিক লিখা হয় এ হিচাপে গতিকে আমি ফাৰ্স্ট এটো বিৰ জাগাত এ লিখিলো মানে আগুৱাই আহিছে তাৰপিছত এমৰ জাগাত এন তাৰপিছত ডিৰ জাগাত কি লিখা আছিল ডি ই আচ্ছা ওৰ জাগাত হ'ব লাগিব আমাৰ পি এমৰ জাগাত এন হ'ব এন বিৰ জাগাত তোমালোকৰ এ এৰ জাগাত কি হ'ব তেন্তে বি ওয়াৰ জাগাত হ'ব তোমালোকৰ জেড এনেকুৱা আছে নে নাই চাম মই উলটি আহিছে নহয় উলটি নহব তোমালোকৰ কনসিকিউটিভলি যাই থাকিব বিৰ জাগাত হ'ব সি হ'ব আচ্ছা এবাৰ দেখা যাওক কি হ'ব লাগিব CPNC এর জায়গাত সি হ'ব CPNCBZ তাহলে 2 নম্বৰ অপশনটো তোমালোকৰ কাৰেক্ট আচ্ছা এইখিনিতে হয়তো তোমালোকে কনফিউজড হ'ব পাৰা ইয়াত চাব পাৰিছে তাৰ মানে কি তোমালোকৰ অৰ্ডাৰটো চাব লাগিব এর জায়গাত হৈছে কি বি হৈছে নাই আকৌ এর জায়গাত বি তানে এটা এলফাবেট আগবাঢ়ি গৈছে সেই হিচাপে তোমালোকৰ হ'ব কি ইয়াত তোমালোকৰ এটা এলফাবেট আগবাঢ়ি যাব বিৰ জায়গাত সি CPNCBZ এটা কাৰেক্ট এইবিলাক তোমালোকে প্ৰেক্টিস কৰিলেহে আহিব নহলে নাহে প্ৰেক্টিস কৰি থাকিব লাগিব নেক্সট কোৱেশ্চনটো আমি আলোচনা কৰিছো নিম্নলিখিত কোনজনে নিৰ্দিষ্ট অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ আৱাসিক শিক্ষাৰ বাবে শ্ৰেষ্ঠ আঁচনি আৰম্ভ কৰিছে শ্ৰেষ্ঠ আঁচনি কোনজনে নিৰ্দিষ্ট অঞ্চলৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ কি আৱাসিক শিক্ষাৰ বাবে শ্ৰেষ্ঠ আঁচনি আৰম্ভ কৰিছে অপচন কেইটা আছে বিজয় গোয়েল এইটো হ'ব তোমালোকৰ এইটো জিকেৰ কোৱেশ্চন হয় বীৰেন্দ্ৰ কুমাৰ হ'ব হয়তো জানিব লাগিব ইয়াত আৰু টেকনিক্যাল কোনো কথা নাই আজি থাকক আৰু লাষ্ট আৰু এটা ভিডিঅ'ত তোমালোকৰ এইটো
কোৱেশ্চন পেপাৰ শেষ হ'ব তাৰ পিছত তোমালোকৰ 2024 চনৰ ফাৰ্স্ট ফেজত যেটো কোৱেশ্চন আছিল সেই কোৱেশ্চনটো মই আলোচনা কৰি দিম তোমালোকৰ পৰীক্ষা আহালৈকে আশা কৰিছো তোমালোকে ভিডিওটো ভাল পাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ